হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, বজাৰত গৈছিলোঁ বজাৰ কৰিবৰ কাৰণে। তিয়ঁহ প্ৰায় 60 টকা কিলো, গাজৰ 120 টকা কিলো, তেনেকৈ বাকী পাচলিবোৰৰ দামো প্ৰায় 100 টকাৰ ওচৰা ওচৰি। সেইবোৰ হ'লে কোনেও আলোচনা নকৰে, সেইবোৰৰ বিষয়ে কোনে কেতিয়াও নকয়, শুনাও নাপাওঁ, দেখাও নাপাওঁ। কিন্তু কৰিমগঞ্জৰ নাম সলনি কৰি শ্ৰীভূমি ৰাখিলে। এতিয়া নাম সলনি কৰিছে, ঠিক আছে, কিবা ভাল লাগিছে সেইকাৰণে সলনি কৰিছে। কৰিমগঞ্জৰ দৰে যেনেকৈ নাম সলনি কৰিলে অসমৰ বাকী জিলাসমূহৰ নামবোৰ সলনি কৰি দিয়ক, তাতো একো আপত্তি কৰিবলগীয়া একো নাই। আমাৰ নগাখনৰ নামো শংকৰদেৱৰ নামত থওক, তাৰ লগত জড়িত বেলেগ কিবা নামত থওক, সেইটো আমাৰ ক'বলগীয়া একো নাই, আমি ভালেই পাম। আৰু এনেকৈ চবৰে নাম সলনি কৰি পেলাই বেলেগ কিবা কিবি থওক, তেতিয়া আমাৰো ভাল লাগিব যে নামবোৰ সলনি হৈছে, নতুন এটা ধাৰা আৰম্ভ হৈছে, নতুন চিন্তা আৰম্ভ হৈছে বুলি ক'বলৈ পাৰিম। কিন্তু এই যে পাচলি বজাৰত যে জুই লাগি আছে, সেইটো হ'লে সলনি কোনে কৰিব? দামৰ সলনি কোনে কৰিব? দাম যে বাঢ়ি যে আছে, এই যে 120 টকা, 150 টকা, 140 টকা, 80 টকা, এই যে কিলো হিচাপত যে বস্তুখিনি যে দাম যে বাঢ়ি আছে, এইখিনি সলনি কোনে কৰিব? আমি ছাপোৰ্ট কৰিছোঁ, নাম সলনি কৰিছে, তাত কৰিম বুলি এটা শব্দ জড়িত হৈ আছে। কৰিম শব্দ ভুল মানে সলনি কৰি শ্ৰীভূমি কৰিছে, ক'বলগীয়া একো নাই। উত্তৰ প্ৰদেশৰ দৰে কাম আৰম্ভ হৈছে, তে খুবেই ভাল কথা। ভাৰতবৰ্ষত বাকী জিলা ৰাজ্যত যেনেকুৱা নোহোৱা কাম আমাৰ অসমত হ'বলৈ লৈছে, খুবেই ভাল কথা। কিন্তু এই যে বস্তুবোৰৰ দাম যে বাঢ়ি আছে, মিঠাতেলৰ দাম কমিছিলে আকৌ বাঢ়িলে, এইবোৰ সলনি কোনে কৰিব? যদি কোনোবাই গম পায় মোক কমেণ্ট কৰি জনাব যে এইবোৰ কোনে সলনি কৰিব, এইবোৰৰ দামটো কোনে সলনি কৰিব। সেইটো খুব কিন্তু একদম ভাবিব লগা কথা। কিন্তু আপোনালোকে কথাটো পেলাই নিদিব, আপোনালোকে কথাটো একেবাৰে পেলাই নিদিব যে সলনি কৰিছে, খুব ভাল কথা। নগৰ নামটো সলনি কৰক, শংকৰদেৱ নগৰ, শংকৰদেৱপুৰ, বা শংকৰদেৱৰ লগত জড়িত বেলেগ কিবা এটা এনেকুৱা নাম এটা থওক, আমি খুবেই ভাল পাম। নগাঁৱৰ নামটো সলনি কৰি দিয়ক, গুৱাহাটীৰ নাম সলনি কৰি দিয়ক, বেলেগ কিবা থওক, ডিব্ৰুগড়ৰ নাম সলনি কৰি থওক, ধুবুৰীৰ নাম সলনি কৰি থওক, বৰপেটাৰ নাম সলনি কৰি থওক, পাৰে যদি কাৰ্বি আংলং নামটো সলনি, পাৰে যদি কোকৰাঝাৰৰ নামটো সলনি কৰি দেখুৱাওক, তেতিয়াহে মানিম যে কাৰ্বি আংলং নাম সলনি কৰিলে, কোকৰাঝাৰৰ নাম সলনি কৰিলে, তেতিয়াহে হ'ব। এতিয়া মাথো আমাক লাগে বজাৰত যে দামটো যে চলি যে আছে, এই দামটো সলনি হ'ব লাগে। আপোনালোকে কি কয়? মই ঠিকে কৈছোঁনে? যদি ঠিকে কৈছোঁ তেনেহ'লে কমেণ্ট কৰিব। তেন্তে লগ পাই আছোঁ আন এটি ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, জয় আই অসম।